ভৱেশ দাৰ ঘৰৰ কোনোবা ল'ৰা ছোৱালীয়ে পাইছে নেকি? নাই। মোৰ ঘৰৰ কোনেও পোৱা নাই। কেতিয়াবা আমাৰ ঘৰৰ পাব পাৰে, যদি চোকা হ'ব লাগিব। নিপনৰ পোৱা নাই, সুবলৰ পোৱা নাই, নিপনৰ ঘৰত পোৱা নাই। কংগ্ৰেছতে তেনেকুৱা হ'লে কিমান ওলালে হয়? কংগ্ৰেছৰ যদি সুধিলোঁ হয় MLA ঘৰত, মন্ত্ৰীৰ ঘৰত, লিডাৰৰ ঘৰত, চবৰে ঘৰত দুটা দুটা ওলাল হয়। ওলাল হয় নোলাল হয় কওক? ওলালে নোলালে হয়? আৰু নেক্সট ওলালে হয় যাৰ হাতত পইচা আছে, হয়নে? যোনে বাপেক, যাৰ বাপেক মাকে পইচা দিব পাৰে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে চাকৰি পায় আৰু বাকী কোনো চাকৰি নাপায়। আমি সেইটো নাইকিয়া কৰিলোঁ। নাইকিয়া কৰিলে নাই কওক? এই ৰাকেশ পালে, এইটোৱে ৰাকেশ পালে কিমান টকা লৈছিলে? 70 লাখ টকা লৈছিলে ACSৰ চাকৰিৰ কাৰণে। APSৰ চাকৰিৰ কাৰণে 70 লাখ টকা লৈছিল। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত লেখা আছে, কংগ্ৰেছ চৰকাৰৰ দিনত চাকৰি ল'বলৈ যাওঁতে অসমীয়া ছোৱালীৰ সতীত্ব হানি হৈছিল। এইবিলাক কেতিয়াবা হৈছে নেকি কওক? এতিয়া কোনে ভাবিবও পাৰে ক'ৰবাত 1 টকাৰ দুৰ্নীতি হৈছে? 1.5 লাখ চাকৰি দিয়াটোতো কোনো ভাবিব নোৱাৰে। 1.5 লাখ চাকৰি 4 বছৰ দিয়াটো কোনো ভাবিবও নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰি দেখালে আৰু 1 টকাৰো ক'তো দুৰ্নীতি সংগঠিত নহ'ল। অলপ গৰম লাগিছে ন? বেছি সময় ভাষণ দিব নেকি? গৰম লাগিছে বাইদেউহঁত, ল'ৰাকেইটাই পাৰে অকণমান।